মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ইংলিছ গ্ৰামাৰ চেণ্টাৰৰ পৰা স্বাগতম জনাইছোঁ আৰু তোমালোকক এই ভিডিঅ'ত লৈ আহিছোঁ তোমালোকৰ কাৰণে ডিটাৰমিনাৰ্ছ চাম এনিৰ ব্যৱহাৰ। বৰ্ড লৈ লক্ষ্য কৰিবা, এই যে আছে চাম এনিৰ ব্যৱহাৰ। চাম মানে কিছুমান, এনি মানে কোনো। চাম ব্যৱহাৰ হ'ব কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ আগত। এনি ব্যৱহাৰ হ'ব মাত্ৰ কাউণ্টেবল নাউনৰ আগত। স্যার কাউন্টেবল আর আনকাউন্টেবল মানে কি? কাউণ্টেবল নাউন হৈছে যিবিলাক বস্তু গুণিব পাৰিবা আৰু আনকাউণ্টেবল হৈছে যিবিলাক বস্তু গুণিব নোৱাৰিবা। হৈছে হৈছে স্যার। এক্সাম্পল হিচাপে দেখা, প্ৰথম নাম্বাৰটো, নাম্বাৰ 1, আই হ্যাভ ড্যাশ স্টুডেন্টস। স্টুডেন্টস এই নাউনটো কাউণ্টেবল হয় না আনকাউণ্টেবল হয়? কাউন্টেবল হয়। কাউণ্টেবল হয়। তেনেহ'লে ইয়াৰ আগত চাম বহিব। তাৰ পাছত দেখা, দেয়াৰ ইজ ড্যাশ সুগাৰ ইন দ্য গ্লাছ। এইবাৰ দেখা, এই সুগাৰ গুণিব পাৰিবা? নহয় স্যার। সুগাৰ মানে কি? চেনি। সৰি। আৰু মোৰ কোৱা মতে যে চাম ব্যৱহাৰ হ'ব সেন্টেন্সটো এফাৰ্মেটিভ থাকিব। আছে? হ্যাঁ। এবার দেখা নাম্বার 3, হ্যাভ ইউ ড্যাশ বুক। ইয়াত আমি চাম বহাম না এনি বহাম, কেনেকৈ আমি সিলেক্ট কৰিম এইটো লৈ লক্ষ্য কৰা। প্ৰথমে দেখা হ্যাভ ইউ ড্যাশ বুক, ইয়াত কিন্তু প্ৰশ্নবোধক আছে। মই প্ৰথমে কৈছোঁ যে এনি কিন্তু ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। এই প্ৰশ্নবোধক চিহ্ন দেখিলেই গম পাবা যে এইটো ইন্টাৰগেটিভ চিহ্ন। আকৌ লক্ষ্য কৰা যে মই কোৱা মতে যে কাউণ্টেবল নাউনৰ আগত এনি ব্যৱহাৰ হয়। বুক, বুক গণিব পাৰিবানে নাই? পাৰিম। তেনেহ'লে ইয়াত এনি ব্যৱহাৰ হ'ব। এবাৰ 4 নম্বৰ লৈ আহা, হি হ্যাজ নো ড্যাশ পেন। তাৰমানে তেওঁৰ কোনো কলম নাই। কলম গণিব পাৰিবানে নাই? পাৰিম। ইয়াতেও এনি বহিব। হৈছে ক্লিয়াৰ? হৈছে। এবার দেখা, ইয়ার পিছত নেক্সট ডিটারমিনার্স ফিউ, এ ফিউ, দি ফোর ব্যবহার। এই ফিউ হৈছে কিছু মানে নথকাৰ নিচিনাই বুজায়, একেবাৰে সংখ্যাত নগণ্য। আৰু এ ফিউ তাতকৈ অলপ বেছি। দি ফিউ যিখিনি আছে গোটেইখিনি বুজাব। এবার এই তিনিওটাই কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ হয়, মনত ৰাখিবা। তিনিটাই কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ হয়, তেনেহ'লে কেনেকৈ বহাম? তাৰমানে ফিউ কেতিয়া বহাবা, এই ফিউ কেতিয়া বহাবা, দি ফিউ কেতিয়া বহাবা, এইটো ভাবি আছে। হয় হয়। এইটো 1 মিনিট দেখা। ইয়াত নাম্বাৰ 1 এক্সাম্পলত চাবা যে ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম গিল্টি। এই বাক্যটোৰ মিনিং হৈছে যে কিছুমান মানুহ দোষৰ পৰা মুক্ত। এবাৰ তোমালোকে চিন্তা কৰাচোন, কিমান মানুহ দোষৰ পৰা মুক্ত আছে? চিন্তা কৰাচোন, তোমাৰ গাঁওখনতে হওক, একেবাৰে নথকাৰ নিচিনাই। হিচাপ কৰিলে 1000ত 1জন পাবা নিশ্চয়। তেনেহ'লে নথকাৰ নিচিনাই, নগণ্য সংখ্যক। সেইকাৰণে ইয়াত ফিউ। আৰু এই এক্সাম্পলটো পৰীক্ষাত মাজে সময়ে আহি থাকে। এই এক্সাম্পলটো গুৰুত্ব দিবা কিন্তু। নাম্বাৰ 2, দেৰ আৰ অনলি অবলিক জাষ্ট ড্যাশ বুকস অন দ্য টেবিল। তাৰমানে টেবিলৰ ওপৰত মাত্ৰ কেইখনমান কিতাপ আছে। এইবাৰ ইয়াত লক্ষ্য কৰিবা, এই খালী ঠাইৰ পাছতে আগত চাবা, এইটো বুকস কাউণ্টেবল না আনকাউণ্টেবল? কাউন্টেবল। তাৰ আগত চাবা, খালী ঠাইৰ আগত অনলি অবলিক জাষ্ট, এই দুটাৰ এটা যেতিয়া থাকিব, হয় অনলি থাকিব নহ'লে জাষ্ট থাকিব, তেতিয়া এই ফিউ বহাই দিবা। হৈছে? জাষ্ট থাকিলে তো এই ফিউ হ'ব। জাষ্ট থাকিলে, জাষ্ট থাকিলেও এই ফিউ হ'ব, অনলি অনলি থাকিলেও। মানে অবলিক দিছোঁ মানে কি, কোনোবা সময়ত অনলি থাকিব, কোনোবা সময়ত জাষ্ট থাকিব। ঠিক আছে? নাম্বাৰ 3 দেখা, আই শ্যাল ইনভাইট ড্যাশ ষ্টুডেণ্টছ আই হেভ। তাৰমানে মোৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰীকে মই নিমন্ত্ৰণ কৰিম। তেনেহ'লে গোটেইখিনি বুজাইছে, সেইকাৰণে ইয়াত দি ফিউ বহিব। স্যার 3 নাম্বারটো আকৌ এবাৰ বুজাই দিব।
3 নম্বৰটো হয় এবাৰ লক্ষ্য কৰা প্ৰথমে আহা যে ফিউ বহাম না এ ফিউ বহাম না ডি ফিউ বহাম প্ৰথমে কিন্তু কৈছো এইটো যে এই ডি ফিউ মানে যিখিনি আছে সকলোখিনি বুজাব আই শ্যাল ইনভাইট মই নিমন্ত্ৰণ কৰিম ড্যাশ স্টুডেন্টস মই ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ কৰিম আই হ্যাভ মোৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰীকে নিমন্ত্ৰণ কৰিম ইয়াতো কাকোবা বাদ দিয়া নাই সবখিনিকে কৈছে সেইকাৰণে ইয়াত দি ফি বহিব বুজি পাইছে কি হয় বুজি পাইছোঁ 1 নম্বৰটো এক নম্বৰটো আকৌ বুজাই দিয়ক এবাৰ আকৌ লক্ষ্য কৰিবা সিলেকশন এই 3 নম্বৰ লৈ আহা এনেকুৱা বাক্য চাবা হেকত হ্যাভ থাকিব নাইবা হ্যাজ থাকিব এই ক্ষেত্ৰত দি ফিউ বহিব আৰু এই ফিউ বহিব খালি ঠাইৰ আগত জাস্ট নহলে অনলি থাকিব আৰু দুটাৰ এটাও নাই এই 1 নম্বৰ উদাহৰণত ইয়াত ফিউ বহিব সৰি ফিউ বহিব মানে 2 নম্বৰ কোৱেশ্চনটোত অনলি বাই বা জাস্ট থাকিলে মানে এ ফিউ নিশ্চিতভাৱে বহাব হ্যাঁ পাৰিম। নিশ্চিতভাৱে বহিব ইয়াত কোনো তোমালোকৰ সন্দেহ নাই হ্যাঁ ঠিক আছে হ্যাঁ বুজি পাইছোঁ এতিয়া নেক্সট ডিটারমিনার্স হচ্ছে লিটিল এ লিটিল দি লিটিল এই তিনটার ব্যবহার এই তিনটা ডিটারমিনার্সে আনকাউন্টেবল নাউনের আগত ব্যবহার হয় স্যার কোনটো কেতিয়া ব্যৱহাৰ হ'ব তেনেহ'লে এইটো উদাহৰণত বিতংভাৱে পাই যাবা চিন্তা নকৰিবা দেখা আগৰ নিচিনাই যে ফিউ এ ফিউ ডি ফিউৰ যিটো পাৰ্থক্য আছিল সেম পাৰ্থক্য ইয়াত আছে যে লিটিল মানে একেবাৰে নথকাৰ নিচিনা এ লিটিল তাতকৈ অলপ বেছি ডি লিটিল যিখিনি আছে গোটেইখিনি একে পাৰ্থক্যটো এইটো মনত ৰাখিবা 1 নম্বৰ যে দেয়াৰ ইজ জাষ্ট অনলি ড্যাশ মিল্ক ইন দ্য গ্লাস পৰীক্ষাত যদি এনেকে এটা উদাহৰণ পোৱা তোমালোকে আগত এই খালি ঠাইলৈ আহিবা খালি ঠাইৰ পিছত এই নাউনটো কাউন্টেবল না আনকাউন্টেবল এইটো আগত লক্ষ্য কৰিবা যদি দেখা ইয়াত আনকাউন্টেবল মিল্ক বা ওয়াটার বা বেলেগ ওয়াইল আছে তেনেহ'লে তো এইবিলাক আমি গুণিব নোৱাৰিম এবাৰ আহিবা যে লিটিল না এ লিটিল নহ'লে দি লিটিল এই তিনিটাৰ যিকোনো এটা বহিব তাৰ পাছত লক্ষ্য কৰিবা যে খালি ঠাইৰ আগত জাস্ট নহ'লে অনলি দুটাৰ এটা আছে নেকি যদি এই জাস্ট থাকে নহ'লে অনলি থাকে তেনেহ'লে এ লিটিল বহাই দিবা বুজি পাইছে এইটো হয় বুজি পাইছোঁ এইটো আচ্ছা ঠিক আছে তাৰপিছত 2 নম্বৰ লৈ লক্ষ্য কৰা গিফট গিফট মানে দিয়া মিল্ক টু দা বেবি ইন দা গ্লাস হ্যাজ যে গিলাসত থকা গাখীৰখিনি শিশুজনক দিয়া এবাৰ কি গিলাসৰ গাখীৰ অলপ দি অলপ ৰাখিব পাৰিবা তুমি নহয় গোটেইখিনি দিব লাগিব যিখিনি আছে সবখিনি দিব লাগিব এই ক্ষেত্ৰত হৈছে দি লিটিল এবার 3 নম্বৰ লৈ লক্ষ্য কৰা ইয়াতে তো খালি ঠাইৰ পিছত মিল্ক আনকাউন্টেবল নাউন এবার দেখা খালি ঠাইৰ আগত জাস্ট নাইবা অনলি দুটাৰ এটা আছে কি নাই যদি নাই এ লিটিল নহব এটা শিওর থাকিল লিটিল আৰু দি লিটিল এটাৰ লগত সিলেকশন কৰিম দেখা আগৰ নিচিনা গোটেইখিনি কি ইয়াত বুজাইছে নহয় তেনেহ'লে লিটিল হৈছে স্যার 2 নম্বৰটো আকৌ এবাৰ বুজাই 2 নম্বৰটো হয় চাবা প্ৰথমে লক্ষ্য কৰিবা খালি ঠাইৰ পিছত এইটো যদি আনকাউন্টেবল নাউন আছে নে নাই যদি আছে তেনেহ'লে এবাৰ এইফালে আহিবা যে খালি ঠাইৰ আগত জাস্ট নাইবা অনলি আছে কি নাই জাস্ট অনলি থাকিলে কি ব্যৱহাৰ হ'ব এ লিটিল এ লিটিল তেনেহ'লে এইটো কেনসেল হয় এবাৰ দেখা খালি ঠাইৰ পিছত আনকাউন্টেবল নাউন এইফালে বাক্যৰ শেষত হ্যাজ আছে নে নাই ইন দ্য গ্লাস হ্যাজ মানে গিলাসত থকা যদি হ্যাজ আছে তেনেহ'লে দা লিটিল হ'ব হ্যাজ এইটো এটা চিনাক্তকৰণ টু দ্য বয় টু দ্য বেবি টু দ্য গাৰ্ল এনেকৈ চিনাকি থাকিব আকৌ গিফ্ট এনেকৈ থাকিব তেতিয়া বুজি পাবা যে সকলোখিনিক বুজাইছে এই ক্ষেত্ৰত দা লিটিল বহিব আৰু 3 নম্বৰত যেতিয়া আহিবা চাবা
যে খালি ঠাইৰ আগত জাষ্ট নাইবা অনলি নাই এ লিটিল কেঞ্চেল, আকৌ বাক্যৰ শেষত হেজ নাই বা টু দ্য বয় টু দ্য বেবি এইবিলাক নাই, তেনেহ'লে দি লিটিল ব্যৱহাৰ নহ'ব, এবাৰ লিটিল দি দিবা। এনেকৈ যদি তোমালোকে পৰীক্ষাত ডিটাৰমিনাৰ্ছ টাইপ কৰা নিসন্দেহ তোমালোকে নাম্বাৰ পাই যাবা, কোনেও নাকাটিব নোৱাৰে। হ'ব, হ'ব থেংক ইউ।